মোৰ শাহুমাৰ গাটো ইমান এটা ভাল নহয়। ৩-৪ দিনমান হ'ল ইমান এটা খোৱা বোৱাও কৰা নাই আৰু মানুহজনী একদম দুৰ্বল হৈ গৈছে। এতিয়া ডক্তৰকো দেখুৱাব লাগে। গোটেইকেইজন ল'ৰাক খবৰ দিয়া হৈছে বাৰু। কি কৰিলে ভাল হ'ব আলোচনা কৰি আছে তেওঁলোকে। আপোনালোকে আশীৰ্বাদ কৰিবচোন, আকৌ যাতে আগৰ নিচিনা দপদপাই ঘূৰি ফুৰিব পাৰে। খুব হাঁহি ফূৰ্তি কৰি থাকে বাৰু। হাঁহি ফূৰ্তি কৰি থাকিলে সকলোৱে ভালো পায়, আহি পেলাই মাৰ লগত থাকিও ভাল পায়। আৰু এইকণেই যদি মৰম চেনেহ ল'ৰা ছোৱালীয়ে যদি দিব নোৱাৰে তেনেহ'লে আৰু কেতিয়া দিব, নহয় জানো? আৰু আমি যাতে মাক যাতে খুব ভালকৈ ৰাখিব পাৰোঁ, এইটোৱে আমি বিচাৰোঁ। আৰু এয়া বিয়নীয়েকক লগ পাই চাওকচোন, একদম মানে মানুহজনী এৰিবই বিচৰা নাই। আমাৰ মা যাবও ধৰিছে বাৰু। আমাৰ মা এতিয়া বহুতখিনি সুস্থ হৈছে। আমাৰ মাও আহিছে, মাহীদেউ আহিছে, এইফালেও মাহীদেউ আহিছে। ইয়াত অহাৰ কাৰণে মানে বহুতখিনি আগতকৈ অকণ ভাল পাইছে। নিজৰ মানুহবোৰ যেতিয়া খবৰ ল'বলৈ আহে বেমাৰ হ'লে ইমান ভাল লাগে, নহয়নে বাৰু? এইটো বিচনাৰ পৰা কমচে কম চকীখনলৈ আহি পেলাই বহিছেহি, বহুত ভাল পাইছে। আৰু এনেকৈ বেমাৰ হৈ থাকিলে সকলোৱে আহি খবৰ খাতি লৈ থাকিলে সকলোৰে মনবিলাক ভালো লাগে বাৰু। বেমাৰবিলাক পিছকৈ নোহোৱা হৈ যাব এনেকুৱা মানুহৰ। ভালে লাগিছে।